এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁৱৰ দক্ষিণ শৈবৰ গাঁৱত ফুট গধূলিতে চাঞ্চল্যকৰ চুৰিকাণ্ড। মহাদেৱ ঘোষ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ডটো। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি নিয়ে সোণৰ অলংকাৰৰ লগতে নগদ ৫৫,০০০। ঘটনাস্থলীত শৈবৰগাঁও আৰক্ষীয়ে উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ভিতর রুমে গডরেজ ভাঙিছে থাকি দাদা বোলে মনে পাছত ইয়াৰ পৰা খাই কৰি ওলাই গৈছে আৰু এজনী বা ইণ্ডিয়া দিবলৈ সন্ধিয়াৰ পিছত আহিছে এঘণ্টা মোটামুটি ইণ্ডিয়া এই প্রথমে আমি দরজাটা খুলে দরজার গ্রিল লাগানি আমি হ্যাঁ মেন দরজাটা খোলা লাইট জ্বালানি আর এই যে আমার হোমওয়ার্কের যে টিফিন চিফিন পড়ে আছে এরপর আমি ঘরটা খুলিল খোলার পিছর দেখো দরজার সব কিছু ভাঙা ছাঙা এরপরে ঘরটা তো হুমাই পেলা দেখো একটু সব ছিন্ন ভিন্ন হয়ে আছে ছিন্ন ভিন্ন হ্যাঁ আমার যে কলু না মার সোণৰ ছেলে বোৱাৰীৰ কাৰণে ৰাখিছে সেইটো বস্তু নিছে 1 ভৰিৰ মতন সোণ আর টকা নিছে গহনা কিমান আছিল 1 ভৰি নিছে কাণফুলি হাতৰ খাৰু এনেকুৱা কেছ কিমান আছিল কেছ আছিল 55,000 টকা এইটো কিমান সময় ঘটনা এইটো আপোনাৰ সন্ধিয়াত হৈছে আমি 5টা 15 5:30টাত গৈছোঁ ঘৰতে ঘৰত কোনো নাছিলে না কোলে গৈছিল আপোনালোক আমি আমার রুমত গৈছোঁ আমি ভাড়া থাকো এখানে আমি আহা যাওয়া ইয়াত কোন থাকে এই না আমার ভাইটি থাকে হ্যাঁ ভাইটি থাকে তেখেতৰ ফ্যামিলি আছিলে না ফ্যামিলি নাই ভাইটি বিয়া পাতা নাই তে অকল থাকে হ্যাঁ অকলে থাকে আমালোকে বাইদেউ আর ভনী তো আহা যাওয়া কৰোঁ হ্যাঁ আহা যাওয়া কৰি থাকো মানে সন্ধিয়া সময়তে হ'ল আৰু হ্যাঁ সন্ধিয়া থাকে আমি সন্ধিয়াত ধূনা চাকি লগাই পেলাই ইয়াত তাৰপৰা ধূনা চাকি লগাব আহিছোঁ আহি পেলাই 8টাত মানে এনেকুৱা যাওঁগৈ এতিয়া কিমান দূৰ ইয়াৰ পৰা আপোনালোকৰ আমাৰ এই যে এইটো সাই বাবা মন্দিৰৰ ওচৰত আমাৰ ৰুমটো নাই হয়বগৰ থানা কিমান দূৰ ইয়াৰ পৰা হয়বগৰ কিমান ওচৰতে থানাখনটো ওচৰতে হ্যাঁ থানাটো ওচৰতে থানাটো ওচৰতে হ্যাঁ ওচৰতে পুলিচ পেট্ৰলিং আহে নে কেতিয়াবা এনেফালে এইফালেতো দেখা নাই নাই হ্যাঁ ভাইটিৰ নাম মহাদেৱ ঘোষ।